হেল্ল' ফ্ৰেণ্ডছ, সকলোলৈ নমস্কাৰ জনাইছোঁ। মই মধুমিতাই। আজি বইল মাছৰ ৰেচিপি এটা আগবঢ়াম আপোনালোকৰ আগত। মাছ লৈ লৈছোঁ, বিলাহী লৈ লৈছোঁ, নহৰু, আদা, জলকীয়া আৰু মছলা পাত আৰু আলু। এই আলুখিনি বইল কৰি লওঁ। আহকচোন তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই জলকীয়া, নহৰু, আদা এইখিনি গেছত পুৰি ল'ম। এইখিনি পুৰা হৈ গৈছে আৰু লগতে মই বিলাহী দুইটাও পুৰি লওঁ। এই বইলখিনি একেবাৰে সহজ হয়, চিম্পুল, খাবলৈ কিন্তু বহুত সোৱাদ হয়। এনেকৈ পুৰি ল'লে মানে ইয়াৰ সোৱাদো এটা বেলেগ আহে। বিলাহীও পুৰা হৈ গ'ল। এতিয়া মই মাছখিনি কেৰাহীত দি দিছোঁ। বইল কৰি ল'ম প্ৰথমতে মাছখিনি। পূৰা সিজি যোৱাৰ পিছতহে বাকী মছলাখিনি মই দি দিম। নিমখ সোৱাদ অনুসৰি দিছোঁ। এইখিনি মই এতিয়া সিজাই ল'ম ভালদৰে। আলুখিনি মই বইল কৰি লৈছিলোঁ। এই আলুখিনি এতিয়া পিটিকি লৈছোঁ মই। আলুখিনি দি দিছোঁ আৰু বিলাহীখিনিও এনেকৈ মই খুন্দি ল'লোঁ আৰু নহৰু, আদা, জলকীয়া আৰু এই পাতখিনি অকণমান থেতেলিয়াই ল'লোঁ। মছলা পাত হয় এইখিনি। এইখিনিও ভালদৰে উতলাই ল'ম মই এতিয়া। অলপ দেৰি পিছতে দেখিছেনে মোৰ বইল তৰকাৰী, মাছৰ তৰকাৰী হৈ গ'ল। কিমান ধুনীয়া দেখিছে, নহয়নে বাৰু? আপোনালোকৰ এনেদৰে বনাই খাই চাবচোন কেতিয়াবা। কেনেকুৱা লাগে কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ আহোঁ, বাই বাই।